ওলাই এতিয়া চোৱা তুমিতো এই নিয়মতে এতিয়া মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়িব লাগে হয় নহয় বাৰু গতিকে 9তে পঢ়াত ভাল আছিলা কিন্তু স্কুললৈ নোযোৱা কেতিয়াবা অকস্মাতে যোৱা তেনেকৈতো আগবাঢ়িব নোৱাৰিবা ন স্কুললৈ কিয় নোযোৱা তাৰমানে তুমি এতিয়া চাইকেল টাইকেলো নাই পঢ়া শুনা মায়েও তেনেকৈ ভালকৈ পঢ়াবলৈ পইচা পাতি কাৰণে ঠিকে আছে হেৰি ঠিকে আছে এতিয়া মানে ৰেগুলাৰ স্কুল তোমাৰ এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ খেলিমেলিটো হৈছে শুনিছোঁ হয় নহয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কাৰ্ডখন হেৰাল গ'লে ৰেগুলাৰ দিগদাৰ হ'ব ৰেগুলাৰ স্কুল নগ'লে কিন্তু তোমাৰ দিগদাৰ হ'ব নিজৰ জীৱনটো গৈ ৰেগুলাৰ স্কুল যাব লাগিব আচ্ছা মাকে এতিয়া মায়েতো পঢ়াই থাকে ন তোমাক পঢ়াই মইতো নাজানো দেই ইংলিছ নাজানো টিউশ্যন দিবলৈ মোৰ পইচা অভাৱ কাৰণ মই টিউশ্যন দিব নোৱাৰোঁ সেইকাৰণে এনেকুৱা হৈছে এতিয়া চৰকাৰী স্কুলততো কিতাপ পত্ৰও দিছে মাজতে চাইকেলো দিয়ে তোমালোকে চাইকেল পোৱা নাই চাগে ন চাইকেল নাপালা চাগে চাইকেল নাপালে বাৰু ঠিক আছে বাৰু হেৰি চাইকেল এখন দিয়া ব্যৱস্থা আমি কৰি দিম কিন্তু কথা হ'ল যে হেৰি স্কুল তুমি ৰেগুলাৰ যাবা আৰু ভালকৈ ক্লাছ কৰি ভালকৈ পঢ়িব লাগিব কাৰণ পঢ়াত তুমি ভাল আছিলা ভাল চোকা ল'ৰা আছিলে গম পাইছানে গতিকে স্কুল যাবা ভালকৈ আৰু স্কুল মানে পঢ়া শুনাকৈ ভালকৈ মেট্ৰিক পাছ কৰি পঢ়া শুনা কৰিব লাগিব কাৰণ চৰকাৰী স্কুলো চব সুবিধা দিছে ন কিতাপ পত্ৰ দিছে স্কুলৰ ফিজ দিব নালাগে পঢ়াৰ গাইড দিয়া মানুহ এটা নাইকিয়া হ'ল মেইন কথা সেইটোৱে মই একো নাই কাৰণ মই নোৱাৰোঁ মই এল পি স্কুলৰ আখৰকেইটাই মই ভালকৈ নোৱাৰোঁ মিছাটো কৈ লাভ নাই অসমীয়া আখৰকেইটাখিনি পাওঁ বাকী ইংলিছ মই একো নোৱাৰোঁ সেইকাৰণে এটা পঢ়াৰ হেৰিটো বেছি বেয়া হৈ গৈছে অইন বাকী একো হেৰি নাই কিন্তু বিদ্যালয়বিলাক স্কুলত গৈ আপোনাৰ কিবা এটা সি লেচন এটা দিলে হয় সেইটো যদি সি ভাৱে সিয়ে নোৱাৰে আৰু মইতো নোৱাৰোঁ সি নোৱাৰে তাৰপিছত মাষ্টৰনীয়ে তেতিয়া সুধিব শিক্ষকে বোলে তুমি এইটো কিয় কৰি নাহিলা সি নোৱাৰো বুলি ডাইৰেক্ট কোৱা লগে লগে শিকাই দিলোঁ শিকোৱাটো ঘৰত শিকোৱাটো গাইড এটা লাগে কিন্তু মই অভাৱৰ কাৰণে কৰিব পৰা নাই কথা সিমানেই সেইটো কাৰণে সি স্কুলটো কম যায় ক্ষতি কৰি থাকিলে তাৰ দিগদাৰ নিমিলিব নহয় পিছলৈ হয় মানে পিছলৈ গ'লে পিছলৈ বয়সটো কিন্তু নিমিলে বয়সটো নিমিলে পিছত তোমাৰ ভৱিষ্যতে দিগদাৰ হ'ব সেইটো এতিয়া যিমান সমাজবিদ্যা বিজ্ঞান মইতো ইংলিছ একো এটা নাজানো সঁচা কথা কোৱা নাই ইংলিছ মই একোৱে নাজানো মই আৰু এতিয়া বিশেষকৈ মই টিউশ্যন এটা দিব গ'লে মাহত আপোনাৰ 1200-1400 টকা লাগিব সেই 1200-1400 টকা মই ঘৰ চলাব নে টিউশ্যন দিম কি কৰিম এতিয়াতো মোৰতো এটা নহয় সিয়েতো নহয় আৰু দুটা মোৰ পিছত আছে আৰু দুটা আছে ঠিক আছে বাৰু আমিও সহায় চবকে চাব লাগিব আমিও সহায় সাৰথি কৰিম তাকে এতিয়া অকল কি স্কুললৈ যাবি তাকে পইচাটো দিলে নহ'ব এতিয়া তই কিয় স্কুললৈ কিন্তু স্কুলত গৈ কি শিকিছে কি পাৰিছে আপোনালোকে ঘৰটো লাগে অলপ শিক্ষা কিন্তু সেইটো শিক্ষা আমি দিব পৰা নাই ঠিক আছে বাৰু আমিও তোমাক সহায় সাৰথি কৰিম আৰু স্কুল ৰেগুলাৰ স্কুল যাবা যাতে পিছ নপৰা যাতে ৰেজিষ্ট্ৰেশ্যন আৰু খেলি মেলি নহয় স্কুল যাবা ন এতিয়া ৰেগুলাৰ পঠিয়াই তুমি যেনে তেনে মেট্ৰিকটো পাছ কৰ যেনে তেনে পাছ কৰ পঢ়া নহ'লে একো নাই ন আজিকালি একো নাই গোটেই দুনীয়াখন